হেল্ল' গাইজ, গুড মৰ্ণিং। কি খবৰ? আশা কৰোঁ সকলোৰে ভালে আছে। বৰ্তমান মোৰ ভাল। আৰু দেখিছেনে, হতা আকৌ ধৰিছে। একদম বৰষুণ নেৰা নেপেৰা বৰষুণে নেৰা হৈছে। জামুক এতিয়া জামুক খাম। মোহাৰি ল'ম। নিমখ জলকীয়া ইয়াতে দি ল'ম। দি পেলাই একদম পূৰা খচি পেলাই খাম। ইমানে ভাল লাগে। আপোনালোকে খায়নে? যিহেতুকে ঘৰত নাই, কিনা। ছোৱালীজনীয়ে খাই এইকেইটা থৈ দিছেগৈ। বতৰ ফল বতৰত খাব লাগে। যিহেতুকে ঘৰত নাই, কিনি আনিছে। তথাপিও মানে যেতিয়া বতৰৰ ফল খাব লাগে, সেইটো কাৰণে বোলো অলপ হ'লেও খাওঁ। আনিছে যিহেতুকে সাঠৰ সুদিৰত জামুক খাব নেপালোঁ। সকলোবোৰ ফলেই খোৱা হ'ল। আম, কঁঠাল, কল, আনাৰস চব খোৱা হ'ল। কিন্তু এইটো খোৱা হোৱা নাছিল। এতিয়া খাওঁ আৰু এয়া নিমখ জলকীয়া সকলোবোৰ লৈ লৈছোঁ। আৰু এতিয়া ধুনীয়াকৈ খচি লওঁ। এনেকৈ খচি খাই ইমানেই ভাল লাগে খাই। আৰু এইটো জুচ বনাই খায়ো খুবেই ভাল লাগে। অলপ ক'লা নিমখ দিব লাগে। ইয়াতে এতিয়া জলকীয়া নিমখ দিলোঁ। এতিয়া খাই লওঁ। আগতে গাভৰুতে বহুত খাইছিলোঁ। গোটেইকেইজনীয়ে মিলি, আমাৰ ঘৰৰ পৰিয়ালতে বাই ভনী 5জনী আছিল। আৰু আমি গোটেইকেইজনীয়ে মিলি পেলাই জামুক খচি খাওঁ। গিলাচতে আমি মানে খুন্দি লওঁ। ইমানে ভাল লাগে খাই। সেয়া আগৰ কথা মনত পৰি গৈছে। আজি জামুকখিনি মই সানিব লওঁতে ঘৰলৈ বাই ভনীৰ কাৰণে সকলোলৈ মনত পৰি গৈছে। আপোনালোকৰ তেনেকুৱা হৈছেনে? কাৰোবাৰ অতীতৰ কথা একদম মনত পৰি যায়। এতিয়া খাই লওঁ। টিৰপাল তৰি থৈ দিছে। ভিতৰত ধান আছে চোতালত। কেনেকুৱা বৰষুণ দি আছে। আগফালে খাবলৈ আহিছোঁ। লৈ লৈছোঁ এয়া। বৰষুণ হেল্ল' গাইজ, আৰু ভিডিঅ' কৰা নহ'লে আপোনালোকক ৰাতি লগ পাইছোঁ। আৰু এতিয়া বনাবলৈ আহিছোঁ মই ভাত। ছোৱালীজনী যিহেতুকে পঢ়ি আছে, দেৰিকৈ ভাত বনাওঁ। এতিয়া 8:30 বাজিও গ'ল হ'বলা। আৰু এতিয়া মই বনাব লৈছোঁ ভাত। সোনকালে বনালে ছোৱালীজনী খাই পেলাই আৰু টোপনি যায়। আৰু এয়া দেখিছেনে, ধুনীয়া লোকেল তিহু মই ধুনীয়াকৈ পলিথিনত বান্ধি টাইটকৈ বান্ধি পেলাই ফ্ৰিজত ৰাখি দিছোঁ। আৰু আনফালে মানুহজনে আনিলে, এয়া মাংস আনিলে। এইখিনি ধুনীয়াকৈ বনাই কৰি লৈ লওঁ। এয়া দেখিছেনে, এয়া ধুই পখালি লৈ লওঁ মাংসখিনি। আৰু এই বৰষুণ, এই ৰ'দ, কি ক'ব আপোনালোকক। ফালে কেনেকুৱা বৰষুণ ৰ'দ চলিছে নেজানো। আৰু এয়া দেখিছেনে, মই অলপ গ্ৰেভি টাইপত এতিয়া বনাই দিওঁ। আৰু বেছি সময় নাই, হৈয়ে যাব। হেল্ল' গাইজ, এতিয়া মোৰ ভাত পানী বনাই হৈ গ'ল। আৰু ছোৱালীজনী পঢ়ি মই 8:30 বজাত ভাত বনাওঁ। কাৰণ তাই নপঢ়ে এতিয়া। তাইৰ পৰীক্ষা চলি আছে। আৰু সোনকালে বনালে তাই সোনকালে খাই শুই যাব বিচাৰে। সেইটো কাৰণে মই দেৰিকৈ ভাতকেইটা বনাওঁ। খাই বৈ লোৱালৈ 11মান বাজেগৈ শুওঁতে। দেৰি হ'লেও সোনকালে নহয়, সদায় দেৰি হয়। আৰু সোনকালে ভাতকেইটা বনাই ল'লে তাই খাই পেলাই শুব বিচাৰ কাৰণে মই দেৰিকৈ বনাওঁ। এতিয়া দিওঁ আৰু ভাতকেইটা। 9:30মান বাজিলে এতিয়া। আপোনালোকক দেখুৱাই দিছোঁ। এয়া ছোৱালীজনীয়ে মোক জুচ বনাই দিছিল। মই অসুবিধা আছিলোঁ। এয়া কল আৰু গাখীৰ।